খোৱাৰ পৰা উঠি আহিছোঁ উঠি আহি পেলাই মানে পানী খাবলৈ পানী নাই গতিকে প্ৰথমে পানী গৰম কৰিছোঁ মানে পানী খাব লাগিব মানে মই খোৱাৰ পৰা উঠি পেলাই মই আধা লিটাৰমান পানী খাওঁ দেই আৰু এয়া পানী গৰম হৈ গ'ল পানী খাই হৈ গ'ল আৰু পানী খাই পেলাই এতিয়া অকণ খোজকাঢ়িব যাওঁ আৰু আমাৰ এই উৰহীজোপা বহুত লাগিছে কৈছোঁ নহয় মানে বহুত কাৰোবাক এনেই মানে যাওঁতে লৈ যোৱা হয় বা দিয়া হৈছে আৰু কোনোবাই যদি ছিগিবলৈ মন যায় নিজে ছিঙি লৈ যাবলৈ কওঁ আৰু মাহঁতক মানে খাবলৈ দিয়া নাই কাৰণ উৰহী হাই প্ৰেছাৰৰ কাৰণে বেয়া বুলি শুনিছোঁ আৰু মা দেউতাৰ মানে প্ৰেছাৰটো হাই হৈ থাকে সেইকাৰণে কোৱা নাই মানে বহুত বেছিকৈ লাগিছে আৰু ইয়াৰ ওপৰত এতিয়াও আছে যথেষ্টখিনি কিন্তু মানে ওপৰলৈ মানে ছিঙিবলৈ অকণমান দিগদাৰ হৈ যায়গৈ কিবা এটা ভালো লাগে সেয়া ঘৰত তেনেকৈ খোৱা হোৱা নাই আৰু এতিয়া ওলাইছোঁ আমাৰ ওচৰৰ মন্দিৰ ভাগৰ পৰা আহোঁগৈ আজি যিহেতু সোমবাৰ গতিকে সেৱা এটা কৰি আহোঁ আৰু মন্দিৰ আহি পালোঁ ইয়াত দেখাইছোঁ আগতে এয়া নতুনকৈ অলপ দিন আগত বনাইছিলে প্ৰাণ প্ৰতিষ্ঠা কৰিছিলে দেখাইছিলোঁৱেই আৰু এইখিনি এতিয়া মানে নতুনকৈ আকৌ দুৱাৰৰ কামখিনি কৰি আছে আগতে নাছিলে এইখিনি গোটেই পৰিৱেশটো খুব বেছি ভাল লাগে মানে মাটি চাটি পেলাই আছে সেইফালে এটা ধুনীয়া পৰিৱেশ আৰু আগতে মানে দেখাই থাকোঁ মাজে মাজে তথাপিও হেঁপাহ নপলায় ইয়াতে চাকি তাকি জ্বলালোঁ ইয়াত চাকি জ্বলোৱাটো মানে ইয়াত বৰ্তমানলৈকে কৰা হৈ আছে আৰু সন্মুখৰ ফালৰ পৰা পৰিৱেশটো দেখাইছোঁ এবাৰ ডাঙৰ গছজোপা লগত আৰু এই মোৰ যে ভগৱানজনে কোনোবাই ইয়াতে দিছিলেহি আনি পেলাই ইমান ভাল পাওঁ দেখিবলৈ মানে সৰু যদিও ভাল লাগে কিবা এটা মইনাদাক আগতে দেখাইছোঁৱেই গতিকে মইনাদাৰ পৰা জানিম মানে এইখিনিত এতিয়া মাটি চাটি পেলাই আছে কি কাৰণে পেলাই আছে কি কথা কিয় পেলাই আছে মইনাদা কাৰণ মানে এই গছডালত তেওঁ বিৰাজমান হৈছে ভক্তই মানে আহি কৈছেহি যে দাদা মাটি চাটি পেলাই এইখিনি মানে সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে শিৱৰাত্ৰিৰ কাৰণে তৈয়াৰ কৰিবলৈ নামটো ক'ব পাৰি নেকি কোনে দিছে গুৰুকুল ইংলিছ স্কুলৰ প্ৰিন্সিপাল দেবু বৰা আচ্ছা তেওঁ মাটি আগ কৰিছে 10-15-20 গাড়ী যিমান লাগে পেলাবলৈ দিছে কি কৰিব দিছে মানে এইখিনি এইটো শিৱৰাত্ৰিৰ কাৰণে এতিয়া বৰ্তমান কিমানখিনি পাৰোঁ টেম্পৰাৰীকৈ বোলে বনাই দিব দিছে কৈছে যে ভক্তসকল আহি যাতে সেৱা ল'ব পাৰে ইয়াত মানে গছজোপাৰ কাৰণে স্পেচিয়েলি মানে তেওঁ বিৰাজমান দেখা দিছে যে মোক ক'লে কালি মই গৈছিলোঁ স্কুললৈ প্ৰিন্সিপালে মোক ক'লে বোলে দাদা এইটো কাম কৰি দিয়ক যোৱাবাৰ শিৱৰাত্ৰিত দেখি আহিলোঁ চাকি গছ জ্বলাব নোৱাৰিলোঁ এইবাৰ আপুনি এটা কাম কৰক মাটিখিনি মই দিম আপুনি ধুনীয়াকৈ পেলাই দিয়ক দি পেলাই সুন্দৰভাৱে সেৱা কৰিবৰ কাৰণে ভক্তক কৰি দিয়ক তাৰ কামতে লাগি আছোঁ এতিয়া কিমান পাওঁ নাজানো একদম ধুনীয়া সঁচাকৈ মানে ভগৱানে কিবা নেপালে জানো এনেই মানে কিবা এটা প্ৰমাণ পাইছে সেইটো কাৰণে চবেই এনেকৈ আগুৱাই আছে এতিয়া এই মন্দিৰভাগ গোটেই ভাগ হোৱাত বহুতৰ যেতিয়া মই যিখন দৰ্জা দেখাইছিলোঁ সেইখনো মানে কোনোবাজনে আগবঢ়াই আছে চবেই মানে কিবা বহুত প্ৰমাণ পাইছে ইয়াতে সেইটো কাৰণে মানে সকলোৱে সহযোগত আজি মন্দিৰভাগ এনেকৈ হৈ উঠিছে